যোৰহাটত শুকাব ঘটনা সংঘটিত হৈছে নিমাতী থানাৰ সমীপৰ পথাৰত জেচিবিৰে খন্দা দ পুখুৰীত পৰি হলিল সমাধি 22 বছৰীয়া যুৱকৰ যুৱকজন ৰংদৈ দগাঁৱৰ চিন্ময় কলিতা বুলি জানিব পৰা গৈছে। এছডিআৰএফ বাহিনীৰ লোকে দ পুখুৰীৰ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। যুৱকজনৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছো এই খবৰ যোৰহাটত শুকাব ঘটনা সংঘটিত হৈছে নিমাতী থানাৰ সমীপৰ পথাৰত জেচিবিৰে খন্দা দ পুখুৰীত পৰি হলিল সমাধি 22 বছৰীয়া যুৱকৰ এছডিআৰএফ বাহিনীৰ লোকে দ পুখুৰীৰ পৰা উদ্ধাৰ কৰে এই যুৱকজনৰ মৃতদেহ। যুৱকজন ৰংদৈ দগাঁৱৰ চিন্ময় কলিতা বুলি জানিব পৰা গৈছে। ঘটনাটো মইতো চকুৰে দেখা নাই, শুনিলোঁ ল'ৰা দুটা তিনিটা পানীত পৰিল বুলি শুনিছিলোঁ। মই হোটেলৰ পৰা আহি গম পালোঁ বোলে সেই মোৰ ভতিজা এটা সৈতে এই সাৰ মাৰিবলৈ আহিছিলে খেতিত, লগত এই ল'ৰাটো আহিল আৰু এজন আছিলে ওচৰ, সেইজনৰ সাঁতুৰিব খুজিছিলে। দ দেখি সেইজন উঠি গ'ল, ইমান সাঁতুৰিব নাজানে হ'বলা। তাৰপৰা এই পুখুৰীটো দেখাত এতিয়া ইমান দ যেন নালাগে, জেচিবিয়ে খান্দি থোৱা আছিলে, গাঁতত সি সোমাই গুচি গ'ল। চিন্ময় কলিতা, এতিয়া 22 বছৰ, ৰংদৈ দগাঁৱত ঘৰ। দেউতাক আছে, মাক নাই, মাক ঢুকাল। এতিয়া এই গাড়ী চলাবলৈ লৈছিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'লা। লগত আৰু আছিলে দুজন মানে এজন আছিলে, সেইজনে সাঁতুৰিছিলে, দ দেখি পেলাই গাত উঠি গুচি গ'ল। সেইজনেহে দেখিছে সি বোলে হাত এনেকৈ হেৰি, এতিয়া SDF আহি পেলাই উদ্ধাৰ কৰিছে। আৰু এটা কথা, এই পুখুৰীটো আপোনাৰ ব্যক্তিগত এতিয়া এইবাৰ খুলিছে। আৰু খান্দিছিলে নেকি এইটো? অমিত খবৰ নহয় বোলে, এইটো নিজে এই হেৰিয়ালৈ মাটি বিকিছে, জেচিবিয়ে খান্দি। আৰু ইয়াত কোনো বোলে ইমান দ, অন্ততঃ কিবা বেয়া এটা দিব লাগে, বেয়া আছে নাই। এইটো এতিয়া কিমান দটো গমেই নাপায়। এনেকৈ মুকলিকৈ ৰাখিব নালাগে আচলতে। কেইটামান পইচাৰ কাৰণে মাটি বিকিছ, ক'বলগীয়া একো নাই, কিন্তু প্ৰটেকশ্যনটো দি থ'ব লাগে। মানুহ নহয়, গৰুটো সোমাই ইয়াত, গৰু ছাগলীও মৰিব। আপোনাৰ নামটো? অমৰজ্যোতি বৰা, মৰিয়নিৰ পৰা পৰশুৰাম তাঁতীৰ ৰিপৰ্ট, নিউজ 24 এনি।